মাজুলীৰ ছখন বিদ্যালয়ত ছাডেন ভিজিট বিধায়ক ভুৱন গামৰ। জিলায়ুক্তৰ সৈতে বিদ্যালয় পৰিদৰ্শন ভুৱন গামৰ। কাম আৰম্ভ নকৰা ঠিকাদাৰক অন কেমেৰাত ধমক বিধায়কগৰাকীৰ। এসপ্তাহৰ ভিতৰত কাম আৰম্ভ নকৰিলে ব্লেকলিষ্ট কৰাৰ হুংকাৰ। বিদ্যালয়ৰ পৰিৱেশ দেখি ক্ষুব্ধ হৈ পৰিল বিধায়ক ভুৱন গাম। অব্যৱস্থাৰ বাবে শিক্ষক শিক্ষয়িত্ৰীকো ধমক দিলে বিধায়কগৰাকীয়ে। দুই এখন বিদ্যালয়ৰ পৰিৱেশ দেখি শিক্ষকক প্ৰশংসাও কৰে বিধায়কগৰাকীয়ে। আমি পুনৰবাৰ জনাইছো, মাজুলীৰ ছখন বিদ্যালয়ত ছাডেন ভিজিট বিধায়ক ভুৱন গামৰ আৰু জিলায়ুক্তৰ সৈতে বিদ্যালয় পৰিদৰ্শন কৰে ভুৱন গামে। কাম আৰম্ভ নকৰা ঠিকাদাৰক অন কেমেৰাত ধমক বিধায়কগৰাকীৰ আৰু এসপ্তাহৰ ভিতৰতেই কাম আৰম্ভ নকৰিলে ব্লেকলিষ্ট কৰাৰ হুংকাৰ দিছে বিধায়কগৰাকীয়ে। আৰু বিদ্যালয়ৰ পৰিৱেশ দেখি ক্ষুব্ধ হৈ পৰিছে বিধায়ক ভুৱন গাম। অব্যৱস্থাৰ বাবে শিক্ষক শিক্ষয়িত্ৰীকো ধমক দিছে বিধায়কগৰাকীয়ে। দুই এখন বিদ্যালয়ৰ পৰিৱেশ দেখি পেলাই শিক্ষকসকলক প্ৰশংসাও কৰে বিধায়কগৰাকীয়ে। এই সন্দৰ্ভত বিধায়কগৰাকীৰ কিছু মন্তব্য আছে, শুনাব বিচাৰিছো। আমি কাৰণ সন্থাৰ পৰা কেইবাটা হাইস্কুল সন্থা, এম ই স্কুল সন্থা, LP স্কুল সন্থা তেখেতসকলৰ পৰা আমাক অনুৰোধ কৰিছিলে যে আমাৰ স্কুলবোৰ পৰিদৰ্শন পঢ়াওঁতে আমি চাবৰ কাৰণে কৈছিল। এইটো কাৰণে আমি আমাৰ জিলা আয়ুক্ত ডাঙৰীয়া আৰু ADC আমাৰ IS বাইদেউ সকলোৱে আমি আজি চাবলৈ আহিলোঁ। আৰু কিছুমান হয় স্কুল অলপ কিছু বেয়া হৈ আছে, এইটো আমিও নিজে দেখিছোঁ। আৰু এইবোৰ অতি সোনকালে আমি ঠিক কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু আমাক এটা অনুৰোধ কৰিছোঁ যে যাতে স্কুলত পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখিবৰ কাৰণে আৰু শিক্ষাক ভালকৈ শিক্ষা দিবৰ কাৰণে আমাৰ যিটো ল'ৰা ছোৱালী বেছি হৈ আছে এইটো শিক্ষক দি আছোঁ, আমাৰ পঢ়া শুনা দি আছে আৰু আমিও এইটো তদাৰক কৰি আছোঁ। আৰু টয়লেটলৈকে চাইছোঁ, অন্ততঃ চাফ চিকুণ কৰি টয়লেটৰ পৰা ধৰি আমাৰ স্কুল পৰিৱেশটো উন্নতকৈ ৰখাটো আমি বিচাৰিছোঁ। মাজুলীৰ ছখন বিদ্যালয়ত ছাডেন ভিজিট বিধায়ক ভুৱন গামৰ। জিলায়ুক্তৰ সৈতে বিদ্যালয় পৰিদৰ্শন ভুৱন গামৰ। কাম আৰম্ভ নকৰা ঠিকাদাৰক অন কেমেৰাত ধমক বিধায়কগৰাকীৰ। এসপ্তাহৰ ভিতৰত কাম আৰম্ভ নকৰিলে ব্লেকলিষ্ট কৰাৰ হুংকাৰ। বিদ্যালয়ৰ পৰিৱেশ দেখি ক্ষুব্ধ হৈ পৰিল বিধায়ক ভুৱন গাম। অব্যৱস্থাৰ বাবে শিক্ষক শিক্ষয়িত্ৰীকো ধমক দিলে বিধায়কগৰাকীয়ে। দুই এখন বিদ্যালয়ৰ পৰিৱেশ দেখি শিক্ষকক প্ৰশংসাও কৰে বিধায়কগৰাকীয়ে। আমি পুনৰবাৰ জনাইছো, মাজুলীৰ ছখন বিদ্যালয়ত ছাডেন ভিজিট বিধায়ক ভুৱন গামৰ আৰু জিলায়ুক্তৰ সৈতে বিদ্যালয় পৰিদৰ্শন কৰে ভুৱন গামে। কাম আৰম্ভ নকৰা ঠিকাদাৰক অন কেমেৰাত ধমক বিধায়কগৰাকীৰ আৰু এসপ্তাহৰ ভিতৰতেই কাম আৰম্ভ নকৰিলে ব্লেকলিষ্ট কৰাৰ হুংকাৰ দিছে বিধায়কগৰাকীয়ে। আৰু বিদ্যালয়ৰ পৰিৱেশ দেখি ক্ষুব্ধ হৈ পৰিছে বিধায়ক ভুৱন গাম। অব্যৱস্থাৰ বাবে শিক্ষক শিক্ষয়িত্ৰীকো ধমক দিছে বিধায়কগৰাকীয়ে। দুই এখন বিদ্যালয়ৰ পৰিৱেশ দেখি পেলাই শিক্ষকসকলক প্ৰশংসাও কৰে বিধায়কগৰাকীয়ে। এই সন্দৰ্ভত বিধায়কগৰাকীৰ কিছু মন্তব্য আছে, শুনাব বিচাৰিছো। আমি কাৰণ সন্থাৰ পৰা কেইবাটা হাইস্কুল সন্থা, ME স্কুল সন্থা, LP স্কুল সন্থা তেখেতসকলৰ পৰা আমাক অনুৰোধ কৰিছিলে যে আমাৰ স্কুলবোৰ পৰিদৰ্শন পঢ়াওঁতে আমি চাবৰ কাৰণে কৈছিল। এইটো কাৰণে আমি আমাৰ জিলা আয়ুক্ত ডাঙৰীয়া আৰু ADC আমাৰ IS বাইদেউ সকলোৱে আমি আজি চাবলৈ আহিলোঁ। আৰু কিছুমান হয় স্কুল অলপ কিছু বেয়া হৈ আছে, এইটো আমিও নিজে দেখিছোঁ। আৰু এইবোৰ অতি সোনকালে আমি ঠিক কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু আমাক এটা অনুৰোধ কৰিছোঁ যে যাতে স্কুলত পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখিবৰ কাৰণে আৰু শিক্ষাক ভালকৈ শিক্ষা দিবৰ কাৰণে আমাৰ যিটো ল'ৰা ছোৱালী বেছি হৈ আছে এইটো শিক্ষক দি আছোঁ, আমাৰ পঢ়া শুনা দি আছে আৰু আমিও এইটো তদাৰক কৰি আছোঁ। আৰু টয়লেটলৈকে চাইছোঁ, অন্ততঃ চাফ চিকুণ কৰি টয়লেটৰ পৰা ধৰি আমাৰ স্কুল পৰিৱেশটো উন্নতকৈ ৰখাটো আমি বিচাৰিছোঁ।